নমস্কাৰ ষ্টেটিক জিকেৰ ওপৰত আজিৰ প্ৰথমটো ভিডিঅ' আপোনালোকে জানে যে ষ্টেটিক জিকে কিমান ইম্পৰ্টেণ্ট আপোনাৰ গেট 3 গেট 4 পৰীক্ষাৰ কাৰণে গতিকে আজি অসমৰ ওপৰত ষ্টেটিক জিকে কেইটামান কুৱেশ্যন লৈ আহিছোঁ আৰু আপোনালোকৰ ষ্টেটিক জিকে মই টপিক ৱাইজ গোটেই কোৰ্চটো কমপ্লিট কৰি দিম টেনশ্যন ল'ব নালাগে আমি দুটা চিৰিজ ইতিমধ্যে চলাই আছোঁ এটা হ'ল আপোনাৰ ছ'চিয়েল ষ্টাডিজ আপোনালোকে জানে নতুনকৈ আপোনাৰ ADR নিউ চিলেবাছত ছ'চিয়েল ষ্টাডিজ এড কৰিছে আৰু লগে লগে আপোনাৰ ষ্টেটিক জিকে পাৰ্টত সকলোবোৰ আমি অলৰেডি ডিছকাছ কৰি আছোঁ মৰ্ণিং আপোনাৰ মডেল কুৱেশ্যনৰ পেপাৰ চিৰিজটো আহে ছ'চিয়েল ছায়েন্সৰ চিৰিজটো আছেই আৰু আপোনাৰ লগে লগে ষ্টেটিক জিকে চিৰিজটো আজিৰ পৰা আৰম্ভ হৈ গ'ল গতিকে যিমান পাৰে সোনকালে কিতাপ লওক হাতত কুৱেশ্যন পেপাৰ লওক পঢ়ক ৰিভাইজ কৰক সেইখিনিয়ে কাম বেলেগ এইকেইদিন একো কাম কৰিব নালাগে কাৰণ এইকেইদিনে আপোনালোকৰ হাতত সময় বেলেগ একো নাই মই ৰিজনিঙৰ ক্লাছো লৈ আহিম টেনশ্যন ল'ব নালাগে চ' ৰিজনিং মই কম দিনত শেষ কৰি দিম আপোনালোকে ইমান ভয় হ'ব নালাগে আমাৰ স্পেচিফিক যিবিলাক স্পেচিয়েল টপিক সেইবোৰ টপিক আমি কালেক্ট কৰিম আৰু সেই টপিকৰ ওপৰত ডিছকাছ কৰিম চিলেবাছ কমপ্লিট কৰি দিম গতিকে আজি ষ্টেটিক জিকেৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আছে চাবলৈ ভিডিঅ'টো শেষলৈকে চাব লাগিব অকণমান ধৈৰ্য লাগিব যিসকলৰ ধৈৰ্য আছে ভিডিঅ'টো শেষলৈকে চাব আৰু ধৈৰ্য নোহোৱাবিলাকে স্কিপ কৰিবা অ'কে চ' আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো আপোনালোকৰ স্ক্ৰীনত ভূপেন হাজৰিকাই প্লেবেক গায়ক হিচাপে গোৱা প্ৰথমখন ছবি কোনখন আছিল Which one is the first film where Bhupen Hazarika sings as playback singer? ইয়াৰ ভিতৰত কোনখন আছিল কাৰেক্ট এনচাৰটো হৈছে ইন্দ্ৰ মালতী হৈছে ভূপেন হাজৰিকাদেৱে প্লেবেক গায়ক হিচাপে গোৱা প্ৰথমখন ছবি সেইখনৰ নাম হৈছে ইন্দ্ৰ মালতী মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অলকানন্দা কবিতা সংকলন কোনে লিখিছিল হু হেড ৰিটেন দ্য পয়েট্ৰি এন্থলজি অলকানন্দা অপশ্যনকেইটা চাই কেনে উত্তৰবিলাক দিবলৈ ট্ৰাই কৰিব মই এইকাৰণে লৈ আহিছোঁ MCQ ৱাইজ যাতে আপোনালোকে এনচাৰবোৰ চিলেক্ট কৰোঁতে প্ৰব্লেম নহয় মনত থাকে ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে নলিনীবালা দেৱী অ'কে নলিনীবালা দেৱী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নেক্সট কুৱেশ্যনটো হৈছে দ্য হয়গ্ৰীৱ মাধৱ টেম্পল অফ হাজো ইজ লোকেটেড ইন হুইচ হিল আপোনালোকে জানে হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোত আছে হাজো কোনখন পাহাৰত আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন পাহাৰত আছে কেতিয়াবা প্ৰশ্নটো এনেকুৱা ধৰণে সুধিব পাৰে তেতিয়া মনত ৰাখিব হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে মণিকোট পাহাৰত ক'ত আছে মণিকোট পাহাৰত আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বিহগী কবি বুলি কাক জনা যায় আমি সকলোৱে জানো হু ইজ অলছ' ন'ন এজ বিহগী কবি ষ্টেটিক জিকেৰ পাৰ্টেই আপোনালোকক বিভিন্নকেইটা পাৰ্ট আছে আৰ্ট এণ্ড কালচাৰ আছে বুক এণ্ড অথৰ আছে ইম্পৰ্টেঞ্চ ডে আছে এই গোটেইবোৰ টপিক আমি ডিছকাছ কৰিম টেনশ্যন ল'ব নালাগে হু ইজ অলছ' ন'ন এজ বিহগী কবি বুলি কাক জনা যায় ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে বিহগী কবি বুলি ৰঘুনাথ চৌধুৰীদেৱক জনা যায় মনত থাকিব কাক জনা যায় ৰঘুনাথ চৌধুৰী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অকণমান মন দিব কুৱেশ্যনবিলাক ডুৰিং হুইচ আহোম কিং ৰেইন দ্য চৰাইহাট বেটেল ৱাজ এণ্ডেড উইথ ডিচিচিভ উইন অভাৰ মোগল কোনটো ৰজাৰ ৰাজত্ব কালত মোগলৰ ওপৰত নিৰ্ণায়ক জয়েৰে শৰাইহাট যুদ্ধ অন্ত পৰিছিল কাৰেক্ট এনচাৰটো হৈছে উদয়াদিত্য সিংহ মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোন চনত অসমীয়া আলোচনী জোনাকী প্ৰথম প্ৰকাশ হৈছিল ইন হুইচ ইয়াৰ আছামিজ মেগাজিন জোনাকী ৱাজ ফাৰ্ষ্ট পাব্লিছ কাৰেক্ট এনচাৰটো হৈছে 1889 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু এমং দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰেন্সলেটৰ অফ দ্য ৰামায়ণ তলৰ সকলৰ ভিতৰত কোনজন ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক আপোনালোকে সকলোৱে জানে দ্য কাৰেক্ট এনচাৰ ইজ মাধৱ কন্দলী অ'কে মাধৱ কন্দলী আছিল অসমীয়া ৰামায়ণৰ প্ৰথম অনুবাদক গতিকে মনত থাকিব দ্য ফাৰ্ষ্ট মডাৰ্ণ আছামিজ থিয়েটাৰ হল বাণ থিয়েটাৰ এষ্টাব্লিছ এট তেজপুৰ ইন দ্য ইয়াৰ বাণ থিয়েটাৰ কোন বছৰত স্থাপন কৰা হৈছিল তেজপুৰত চনটো কিমান আছিল একদম কাৰেক্ট 1906 চনত অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য তেজপুৰ মেণ্টেল হস্পিটেল ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ কোন বছৰত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল
কাৰেক্ট এনচাৰটো হৈছে 1874 চনত 1876ত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ দ্য অসমীয়া ভাষা উন্নতি সাধিনী সভা? অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল? কোন আছিল বাৰু প্ৰথম সম্পাদক? শুদ্ধটো হৈছে শিৱৰাম শৰ্মা বৰদলৈ। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ ওৱান ৱাজ দ্য লাষ্ট কেপিটেল অফ দ্য আহোম কিংডম? কোনখন আহোম ৰাজ্যৰ শেষ ৰাজধানী আছিল? কাৰেক্ট এনচাৰটো হৈছে যোৰহাট। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড বাই দ্য সংগীত নাটক একাডেমী? সংগীত নাটক একাডেমীয়ে বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? কাৰেক্ট এনচাৰটো হৈছে প্ৰতিমা পাণ্ডে বৰুৱা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু হেড ৰিটেন দ্য বুক নেম প্ৰহ্লাদ চৰিত্ৰ? প্ৰহ্লাদ চৰিত্ৰ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? শুদ্ধটো হৈছে হেম সৰস্বতী। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ইজ দ্য ফাৰ্ষ্ট ৰিচিপ্ট অফ আছাম ৰত্ন এৱাৰ্ড? অসম ৰত্ন বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল? শুদ্ধটো হৈছে ভূপেন হাজৰিকাদেৱ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আছামিজ অনলি ফিচাৰী কলেজ অফ ফিচাৰিজ ছায়েন্স ইজ লোকেটেড? অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়, মীন বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত? শুদ্ধটো হৈছে ৰহাত অৱস্থিত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। লাচিত দিৱস ইজ চেলিব্ৰেটেড অন? লাচিত দিৱস কেতিয়া উদযাপন কৰা হয়? কাৰেক্ট এনচাৰ ইজ 24 নৱেম্বৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য ফাৰ্ষ্ট এভাৰ লোক আদালত এট দ্য গুৱাহাটী হাইকোৰ্ট ৱাজ হেল্ড ইন দ্য ইয়াৰ? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমবাৰৰ বাবে লোক আদালত কোন বছৰত অনুষ্ঠিত হৈছিল? শুদ্ধটো হৈছে 1988 চনত, 1988। দ্য ফাৰ্ষ্ট নভেল বাই ৰজনীকান্ত বৰদলৈ ৱাজ? ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখন কি আছিল? এইটো কিন্তু অকণমান মন দিবলগীয়া। ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখন আছিল মিৰি জীয়ৰী। মনত থাকিব? এতিয়া আপোনালোকে মোক কমেণ্ট কৰি জনাওক যে মিৰি জীয়ৰী কিমান চনত প্ৰকাশ হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। শংকৰদেৱ হেড এষ্টাব্লিছ দ্য ফাৰ্ষ্ট নামঘৰ এট? শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনচাৰটো হৈছে বৰদোৱা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু হেড এষ্টাব্লিছ দ্য বৰপেটা সত্ৰ ইন বৰপেটা? বৰপেটাত কোনে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনচাৰটো হৈছে মাধৱদেৱে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। যোৰহাট জিমখানা ক্লাব হুইচ ইজ দ্য ওল্ডেষ্ট গল্ফ কোৰ্ছ ইন এছিয়া এণ্ড দ্য থাৰ্ড ওল্ডেষ্ট ইন দ্য ৱৰ্ল্ড ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ? এছিয়াৰ আটাইতকৈ পুৰণি গল্ফ খেলপথাৰ আৰু বিশ্বৰ দ্বিতীয় পুৰণি যোৰহাট জিমখানা ক্লাব কোন বছৰত প্ৰতিষ্ঠা হৈছিল? কাৰেক্ট এনচাৰ হৈছে 1876। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইন হুইচ ডিষ্ট্ৰিক্ট সৈনিক স্কুল ইজ লোকেটেড? কোনখন জিলাত সৈনিক বিদ্যালয় বা সৈনিক স্কুল অৱস্থিত? কোনখন জিলাত সৈনিক স্কুল আছে? কাৰেক্ট এনচাৰটো হৈছে গোৱালপাৰা। এইটো মনত ৰাখিব, এইটো প্ৰায় কুৱেশ্যনটো আহে, অসম পুলিচতো অহা কুৱেশ্যন হয়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ইজ দ্য ৰিচিপ্ট অফ বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ছ'লিডাৰিটি এৱাৰ্ড ইন 2015? 2015 চনত বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সংহতি বঁটা লাভ কৰা ব্যক্তিজন কোন আছিল? শুদ্ধটো হৈছে আদুৰ গোপাল কৃষ্ণ। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ আছামিজ পয়েট ইজ অলছ' ন'ন এজ প্ৰেম আৰু ৰ'দালি কবি? কোনজন অসমীয়া কবিক প্ৰেম আৰু ৰ'দালি কবি বুলি জনা যায়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে হীৰেণ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ আহোম কিং ক্ৰিয়েটেড দ্য বৰবৰুৱা এণ্ড বৰফুকন প'ষ্ট? কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰিছিল? কাৰেক্ট এনচাৰটো হৈছে প্ৰতাপ সিংহ।
তো আজিৰ ষ্টেটিক জিকেৰ ফাৰ্ষ্ট পাৰ্টটো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন যদি লাগে তেনেহ'লে ষ্টেটিক জিকেৰ চিৰিজটো কণ্টিনিউ কৰিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব শ্বেয়াৰ কৰিব লাগিব ভিডিঅ'টো আৰু কমেণ্ট কৰিব লাগিব অ'কে চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট আপোনালোকৰ আৰু বহুত ধুনীয়া ক্লাছবোৰ আছে ছ'চিয়েল ছায়েন্সৰ ক্লাছ আছে আছামীৰ বুকৰ ক্লাছ আছে লুচেন জিকেৰ ক্লাছ আছে গতিকে গোটেইকেইটা অল এবাভ গোটেইকেইটা আপোনালোকে আমাৰ চেনেলতে পাব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ 1 টকাও নোলোৱাকৈ আপোনালোকক PDF-ও প্ৰভাইড কৰি আছোঁ আৰু আপোনালোকক ভিডিঅ' আপোনাৰ ক্লাছবোৰ এটেণ্ড কৰি আছোঁ গতিকে বেলেগ চেনেলে আপোনালোকৰ পৰা পইচা লয় কিন্তু বিশ্বাসী বন্ধু 1 টকাও আপোনাৰ পৰা লোৱা নাই গতিকে যদি প্ৰুফ লাগে আপোনালোকে টেলিগ্ৰাম চেনেল যাওক তাতে ডিছক্ৰিপশ্যনত লিংক আছে টেলিগ্ৰাম চেনেলত যাই জইন হৈ লওক আৰু তাতে PDF-বোৰ পাব 1 টকাও দিব নালাগে অ'কে চ' চেনেলটো যদি ভাল লাগে ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে আৰু বেছিকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম